নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ এআইডিএফ আৰু কংগ্ৰেছত মুখ্য আঘাত শতাধিক লোকে এবাৰ বিজেপিত যোগদান কৰিছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এবাৰ দেখিবলৈ পোৱা গৈছে এআইডিএফ আৰু কংগ্ৰেছত মুখ্য আঘাত পৰিছে আৰু এবাৰ শতাধিক লোকে বিজেপিত যোগদান কৰিছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত আৰু নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এআইডিএফত মুখ্য আঘাত পৰিছে এবাৰ শতাধিক লোকে বিজেপিত যোগদান কৰিছে বিজেপি দলত যোগদান কৰিলে শ লোকৰ যোগদান কাৰ্যসূচী এবাৰ বিজেপি দলত আৰু এবাৰ কচুৱাত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু এই কাৰ্যসূচীত শ লোকে যোগদান কৰিছে বিজেপিত কংগ্ৰেছ এআইডিএফৰ প্ৰায় 300 নেতা কৰ্মী এবাৰ বিজেপিত যোগদান কৰিছে কংগ্ৰেছ আৰু এআইডিএফ এবাৰ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে শ নেতা কৰ্মী আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কিয়নো এবাৰ নিৰ্বাচনৰ পূৰ্বে কচুৱাত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছ আৰু এআইডিএফৰ প্ৰায় 300 নেতা কৰ্মী এবাৰ বিজেপিত যোগদান কৰিছে নগাঁৱৰ কচুৱাত এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু 61 নং ৰহা বিধানসভা সমষ্টিৰ চাপৰমুখ গৰুবাট মণ্ডলৰ উদ্যোগত বিজেপি দলৰ বৃহৎ যোগদান কাৰ্যসূচীৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈছে সভাত দীপক তামুলীয়ে সঞ্চালনা কৰা সভাখনত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুৰ ৰহিম আৰু ৰহা সমষ্টি কমিটিৰ এআইডিএফৰ প্ৰাক্তন সভাপতি জহুৰ আলীৰ নেতৃত্বত কংগ্ৰেছ দলৰ পৰা 100 আৰু লগতে এআইডিএফৰ দলৰ পৰা প্ৰায় 300 পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে ৰহা বিধায়ক শশীকান্ত দাসৰ জনপ্ৰিয়তা আৰু উন্নয়নৰ ক্ষমতা দেখি আব্দুৰ ৰহিম আৰু লগতে জহুৰ আলীয়ে বিজেপি দলত যোগদান কৰে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলটোৱে ৰাজ্যখনৰ সৰ্বধৰ্মী লোকক সামৰি ব্যাপক উন্নয়নৰ জোৱাৰ আনিবলৈ যেহেতু দলটোৰ জ্যেষ্ঠ নেতা তথা নগাঁও জিলাৰ বিজেপিৰ সমিতিৰ উপসভাপতি পূৰ্বৰ্ণ সিঙে আৰু লগতে সংখ্যালঘু মৰ্চাৰ সভাপতি নুৰ উদ্দিনে বক্তব্য প্ৰদান কৰিছে সভাত দলটোৰ সাংগঠনিক দিশত ওবিসি মৰ্চাৰ নিতুল বৰা অনুসূচিত জনজাতি মৰ্চাৰ সঞ্জিত দেউৰী লগতে কৃষক মৰ্চাৰ লক্ষ্যধৰ মেথি ৰাজ্যিক বিজেপিৰ সদস্য উত্তম দাস আৰু নগাঁও জিলাৰ পৰিষদৰ উপসভাপতি প্ৰমোদ লস্কৰে বক্তব্য প্ৰদান কৰিছে আৰু এনেদৰে এতিয়া কংগ্ৰেছ আৰু এআইডিএফ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছে শ লোকে প্ৰায় 300 লোকে এনেদৰে বিজেপি দলত যোগদান কৰিছে বিজেপিৰ যেটো যোগদান কাৰ্যসূচীৰ এবাৰ শ লোকৰ যোগদান আৰু এবাৰ কংগ্ৰেছ আৰু এআইডিএফৰ বাবে এয়া মুখ্য আঘাত বুলি ক'ব লাগিব মন্তব্য আছে আমাৰ হাতত সেয়া শুনাবলৈ চেষ্টা কৰিম নগর কংগ্রেসের সদস্য সকল চাইবলে জানাইছো মুজাম্মিল হক নুর উদ্দিন বাতেন নুর ইসলাম ইকরামুল ইসলাম মুসলিম উদ্দিন আজি ডিসেম্বর 1 তারিখ রবিবার আজি বৃহৎ যোগদান কাৰ্যসূচী হৈছে এই কাৰ্যসূচী নগাঁও জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু ৰহা সমষ্টিৰ চাপৰমুখ গৰুবাট মণ্ডলৰ প্ৰচেষ্টাত এই যোগদান কাৰ্যসূচী ইয়াত প্ৰায় 350ৰো অধিক বিভিন্ন দলৰ লোক দায়িত্ব থকা দলৰ দায়িত্ব থকা লোকে ইয়াত যোগদান কৰিছে ইউডিএফ কংগ্ৰেছৰ দলৰ লোকে ইয়াত যোগদান কৰিছে সামগ্ৰী নিৰ্বাচনৰ পিছত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত এনে উৎফুল্লিত হোৱাৰ কি অনুভৱ কৰিছে নেকি সামগ্ৰী লোকসভাৰ কাৰণে নহয় আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস আমাৰ যিটো মূল মন্ত্ৰ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ অনিৰুদ্ধ গতি সেইটো কাৰণেহে সংখ্যালঘুসকল আহি পেলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে বৃহত্তৰ গৌৰৱত কিমানৰ মানুহ ইয়াত যোগ কৰিছে ইয়াৰ 350ৰো অধিক প্ৰত্যেকজনেই এখন সমাজৰ লগত জড়িত ব্যক্তি আৰু প্ৰতিষ্ঠিত যেহেতু আজি আপুনি নিজে কৈছিলে বোলে বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত মানে আজি যোগদান কৰিছে নেতৃত্ব বুলি কোৱা নাই উদ্যোগত কিন্তু উদ্যোগ বুলিও কোৱা নাই কিন্তু কথা হ'ল বিধায়ক ডাঙৰীয়াৰ সমৰ্থন আছে তেওঁ আমাক বাধা দিয়া নাই তেওঁ কেতিয়া কৰিব হয়তো আমাৰ প্ৰদেশে জনাব নিশ্চয় যেতিয়াই প্ৰদেশে জনাব তেতিয়া আমি কাৰ্যকৰী পাম আৰু যদি যিদিনাখন তেওঁ ভাৰতীয় জনতা পাৰ্টী যোগদান কৰিব আপোনালোক নিশ্চিত থাকক প্ৰায় 20,000 সমৰ্থন চাওক ৰহা সমষ্টিত আজি বিশেষকৈ 1 ডিচেম্বৰ ৰবিবাৰে চাপৰমুখ গৰুবাটত
আমাৰ ভাৰতীয় জনতা পাৰ্টীত আহি কংগ্ৰেছ আৰু AIUDF আৰু বিভিন্ন দল সংগঠনৰ পৰা যিসকল ব্যক্তি জইন কৰিলে তেখেতলোকক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যোগদানেৰে সংখ্যালঘুৰ মানুহসকলে বুজি উঠিছে যে ইমান দিনে আমাৰ কংগ্ৰেছে আৰু AIUDFে যি প্ৰলোভন ইমান হাতত ৰাখিছিল, কিন্তু সেই প্ৰলোভন আৰু এতিয়া কাম নিদিয়ে। আজিকালি যিখিনি সংখ্যালঘু ৰাইজ আছে তেওঁলোকে ভাৰতীয় জনতাৰ প্ৰতি আকৰ্ষিত হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ যি চৰকাৰ, ভাৰত চৰকাৰ, অসম চৰকাৰ বিজেপি চলি আছে, এই উন্নয়নৰ ধাৰা, সেই ধাৰাত কিন্তু কোনো জাতি ধৰ্ম বাদ দিয়া নাই, কোনো জাতিকে কোনো উন্নয়ন। আৰু সেই ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত আহি আজি প্ৰায় 350মান মানুহ আহি জইন কৰিছে। আৰু আগন্তুক আৰু জইন দেখা পাব। এয়া হৈছে বিগিনিং, এয়া হৈছে আপোনাৰ বিগিনিং। ইয়াৰ পিছত দেখা পাব সংখ্যালঘুৰ এৰিয়াত হাজাৰ হাজাৰ মানুহ এইফালে বিজেপি জইন কৰিব। এয়া হৈছে বিগিনিং। সামগ্ৰীৰ পৰা ইতিমধ্যে বিগিনিং হৈছে আৰু দেখা পাব আৰু 2 দিনৰ ভিতৰত আৰু বহু মানুহ এইফালে আমাৰ সংখ্যালঘু ৰাইজ উঠি পৰি আহি পেলাই বিজেপিত আহি জইন কৰিব।